নমস্কাৰ, মই গড়ামাৰী হাইস্কুলত অধ্যয়ন কৰি আছোঁ। আমি সকলোৱে জানো যে লাভ অৰ্জন কৰাটো প্ৰতিটো ব্যৱসায়ৰ মূল উদ্দেশ্য। লাভ অৰ্জন কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। মোৰ যিহেতু ব্যৱসায়ৰ প্ৰতি আগ্ৰহ আছে আৰু ভৱিষ্যতত এজন ভাল উদ্যোগী হ'ব বিচাৰোঁ, সেয়ে মই মোৰ বিষয়টো ব্যৱসায়ৰ ওপৰত বাছনি কৰিছোঁ। মই চিপছ বনোৱা কাৰখানাৰ ওপৰত এটি নতুনত্বৰ ধাৰণা দিব বিচাৰিছোঁ। সেয়ে মোৰ ধাৰণাটো হ'ল সম্পদৰ সৰ্বোচ্চ ব্যৱহাৰ কৰি ব্যৱহাৰৰ লাভ বৃদ্ধি কৰিব পাৰি। চিপছ বনোৱাৰ কাৰণে আমাক আলুৰ লগতে আৰু বাকী উপকৰণসমূহে লাগিব। ধৰা হ'ল এটি চিপছৰ পেকেট বনোৱাৰ বাবে এটা বা দুটা আলুৰ প্ৰয়োজন। এতিয়া মোৰ নতুনত্বৰ ধাৰণাটো হ'ল যে যদি আমি চিপছ বনোৱাৰ ব্যৱহাৰ হোৱা আলুৰ চিপছবোৰৰ মাজত বিভিন্ন ধৰণৰ নক্সা কাটি বৃত্তাকাৰ নক্সা আৰু অন্যান্য, তেতিয়াহ'লে এই নক্সাবোৰ চিপছবোৰৰ আকাৰ আকৃতি আকৰ্ষণীয় কৰাৰ লগতে কাটি ওলাব চিপছবোৰৰ পৰা বাকী যোৱা আলুখিনিৰ পৰা অন্য এটা নতুন পেকেট বনাব পাৰিম। অৰ্থাৎ যিখিনি সম্পদ এটা পেকেটত বনোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল, সেই একেখিনি সম্পদৰে এই পদ্ধতি ব্যৱহাৰ কৰি এটাৰ বিপৰীতে আমি দুটাকৈ পেকেট বনাব পাৰিম। গতিকে এইটোৰ দ্বাৰা ব্যৱসায়ী প্ৰতিষ্ঠানটোৱে দুগুণ উপাৰ্জন কৰিব পাৰিব। এয়ে মোৰ ধাৰণা আছিল। স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে ব্যৱসায়ৰ প্ৰতি আগ্ৰহ দেখুৱাটো ভাল কথা। তেওঁলোকে যিটো বুজাব বিচাৰিছে, একচুৱেলি কনচেপ্টটো হ'ল সম্পদৰ সৰ্বোচ্চ ব্যৱহাৰ, যিটো বিজনেছত তোমাৰ অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ বুলি কোৱা হয়। সংক্ষেপতে দৰাচলতে আমি যিটো সদায় চিপছ খাওঁ, সেই চিপছবোৰ চাইজ আকাৰবোৰ নৰ্মেলি চিপছবোৰ এনেকুৱা হয়। তেওঁলোকে যিটো ধাৰণা দিছে, সেই ধাৰণাটো হ'ল যে এই আলু যিখিনি ব্যৱহাৰ হৈছে চিপছটোত, এক পেকেটত যদি এটা আলু ব্যৱহাৰ কৰিছে কোম্পানীয়ে, তেতিয়াহ'লে এই আলুৰ যিটো স্লাইচ পিচ আছে, এইটোৰ ভিতৰত যদি বিভিন্ন ধৰণৰ আমি নক্সা বনাই দিওঁ, যেনে ধৰি লওক হাৰ্ট শ্বেপ বা ষ্টাৰ বা চাঁদ বা যেনেকুৱাই নক্সা নহওক কিয়, নক্সা বনালে এই পিচটো স্লাইচটো দেখিবলৈ আকৰ্ষণীয় হ'ব। লগতে এই নক্সাটোৰ পৰা যিখিনি অৱশিষ্ট অংশ ওলাব, সেই অৱশিষ্ট অংশৰেও আমি বেলেগ এটা পেকেট বনাব পাৰিম। যেনেকৈ এইটো বনোৱা হৈছে, এই হ'ল আলুৰ স্লাইচবোৰ, যাৰ মাজৰ অংশ কাটি কাটি বিভিন্ন নক্সা বনাই আৰু এটা বেলেগ পেকেট তেওঁলোকে বনাইছে। এইটো পেকেট তাৰ মানে সম্পদ এটাই ব্যৱহাৰ হৈছে। এটা পেকেটত যদি এটা আলু ব্যৱহাৰ কৰা হৈছে, সেইখিনি সম্পদেদি এটা পেকেট, ধুনীয়া আকৰ্ষণীয় এটা পেকেট হৈছে। লগতে আৰু এটা অৱশিষ্ট অংশ দি আৰু এটা পেকেট হৈছে। তাৰ মানে যদি এই চিপছৰ পেকেটটোৰ দাম 5 টকা হয়, 5 টকা যদি হয়, তেওঁলোকৰ ধাৰণা যদি আমি ইমপ্লিমেণ্ট কৰোঁ, ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে এই 5 টকাৰ জেগাত কোম্পানীয়ে আৰু এটা এক্সট্ৰা 5 টকা, তাৰমানে দুগুণ তেওঁলোকৰ লাভ বৃদ্ধি কৰিব পাৰিব। এইটোৱে হ'ল তেওঁলোকৰ ধাৰণা, আৰু এই ধাৰণাটো সঁচাকৈয়ে প্ৰশংসনীয়। ধন্যবাদ।